আজি আছিলে মোৰ বেক ডে চ' মই আজি লেট পুল ডাউনৰ মেচিনটো অলপ বেলেগ মেচিনত ট্ৰাই কৰিলোঁ আমাৰ জিমত লেট পুল ডাউনৰ কেইবাটাও মেচিন আছে চ' আজি মই এই ভেৰিয়েশ্যনৰ পুল ডাউনটো ট্ৰাই কৰিলোঁ চ' মই পুল ডাউন মাৰিলোঁ পুল ডাউন মাৰি মই চিটেড ৰয়িঙলৈ শ্বিফ্ট কৰিলোঁ পুল ডাউন মাৰোঁতে মোক আৰ্মছটো পাম্প হৈ গ'ল আপোনালোকে দেখিবলৈ পাইছে যে মোৰ আৰ্মছৰ চাইজটো মানে পূৰা ৰাউণ্ড আৰু ডাঙৰ দেখা গৈছে চ' এয়ে মই ক'ব যাওঁ যে কি কয় আমি যদি সাধাৰণতে বেক ট্ৰেইন কৰোঁ নহয় তেতিয়াহ'লে আমাৰ বাইচেপতো মানে ভাল প্ৰেছাৰ এটা আহে চ' আমাৰ বাইচেপ পাম্প হৈ যায় গতিকে চিটেড ৰয়িঙৰ 4টা ছেট কৰি মই মোৰ ওৱান অফ দ্য ফেভৰেট এক্সাৰচাইজ হ'ল ইউনিলেটাৰেল এইটো মোৰ আগত ট্ৰাই কৰিছিলোঁ কিন্তু এতিয়া ৰেগুলাৰ কৰি কৰি মই মোৰ বেকৰ যিটো মোৰ উইথ আৰু আপোনাৰ যিটো মাচল গ্ৰ'থ এই দুটা মই এইটো মাৰি মাৰি বহুত ডেভেলপ কৰিলোঁ চ' এইটো মোৰ লগৰ এটাই মোক ৰেকমেণ্ডেশ্যন কৰিছিলে যে জিত তুমি এইটো কৰিব পাৰা তোমাৰ বেকৰ মাচলৰ উইথটো বহুত ভাল হ'ব চ' মই ইয়াৰ কৰিলোঁ 4টা ৰেফাৰেঞ্চ ৰাখিলোঁ আপোনাৰ 15টা 12টা আৰু 10টা আৰু 8টা মাৰি মই এই ইউনিলেটাৰেলৰ এক্সাৰচাইজটো শেষ কৰিলোঁ তাৰপিছত যিহেতু বেক মাৰিলে বাইচেপটো পাম্প আহি যায় কাৰণে চ' মই মোৰ বাইচেপ এক্সাৰচাইজটো কৰিলোঁ ষ্টেণ্ডিং বাৰবেল কাৰ্ল ইয়াৰ কৰিলোঁ 4টা ছেট আপোনালোকে দেখিবলৈ পাইছে যে মই কিমান কণ্ট্ৰলেৰে মাৰোঁতে ঝাটকা নামাৰিব মুভমেণ্টটো কৰিছোঁ চ' ইয়াৰ কৰিলোঁ 4টা ছেট আজিলৈ এইটো এক্সাৰচাইজ শেষ কৰিলোঁ